নমস্কাৰ ষ্টুডেণ্টছ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ ইংৰাজী বুকত থকা চেপ্টাৰ 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম। এই চেপ্টাৰৰ এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি সহজকৈ আৰু অতি চুটিকৈ উত্তৰবোৰ আলোচনা কৰিছোঁ আৰু লাইন বাই লাইন এছামিছত ট্ৰান্সলেট কৰি দিয়া আছে। চ' ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। এনচাৰবোৰ বহুত ভালকৈ দিয়া হৈছে। তোমালোকৰ এক্টিভিটিছত থকা 1 নম্বৰ প্ৰশ্ন, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ পাঠটিৰ সহায়ত লিখা। ইয়াত লিখা হ'ব, পাঠটিৰ সহায়ত লিখা হ'ব। এনেকৈ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমি অসমীয়াত অনুবাদ কৰি লিখি দিছোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা। আৰু লগতে পাঠটিৰ এক্টিভিটিছৰ কিন্তু বহুতখিনি প্ৰশ্ন আছে, গোটেইখিনি কিন্তু তোমালোকৰ এক্সামত নাহে। তাৰে ভিতৰত কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় সেইবোৰ মই বহুত চুটিকৈ আৰু সহজকৈ তোমালোকক এনচাৰ লিখি দিছোঁ যাতে তোমালোকে পঢ়ি সুবিধা পোৱা আৰু ভাল পোৱা আৰু সোনকালে পঢ়িব পাৰা। চ' তোমালোকৰ বহীত লিখি লোৱা এনচাৰবোৰ আৰু এক্সামৰ আগত ৰিভিজন দি এক্সাম দি যাবা, তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। ঠিক আছে, এতিয়া তোমালোকে চোৱা 1 নম্বৰৰ অন্তৰ্গত এ নম্বৰৰ প্ৰশ্নটো। এ নম্বৰ প্ৰশ্ন হৈছে হোৱাট ইজ কুইজ। এনচাৰ হ'ব কুইজ কি। 1 নম্বৰৰ এই প্ৰশ্নটো হ'ব কুইজ কি। এনচাৰ হ'ব কুইজ ইজ এ টেষ্ট অফ নলেজ বিটুইন ইণ্ডিভিজুৱেল অৰ গ্ৰুপ হেল্ড ইন এ ফৰ্ম অফ গেম। কুইজ ইজ এ টেষ্ট অফ নলেজ। কুইজ হ'ল আমাৰ জ্ঞানৰ পৰীক্ষা। কাৰ মাজত? এজনৰ মাজতো হয় আৰু এটা দলৰ মাজতো হয়, আৰু এইটো এটা খেল হিচাপত অনুষ্ঠিত কৰা হয়। ইয়াকে কি বোলা হয়? কুইজ বোলা হয়। কুইজ হ'ল আমাৰ জ্ঞানৰ পৰীক্ষা। আমাৰ জ্ঞান কিমান আছে, জ্ঞানৰ পৰীক্ষা আমাৰ। তাৰপিছত আছে তোমালোকৰ বি নম্বৰ প্ৰশ্নটো। বি নম্বৰ প্ৰশ্নত কি আছে? হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ। এই তোমালোকৰ পাৰ্টিত যি এটা কি চলি আছিল, যে কুইজ প্ৰগ্ৰাম চলি আছিল, তাত কিমানখন স্কুল দলে কুইজ প্ৰতিযোগিতাত নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। এনচাৰ হ'ব 5 স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম। মনত ৰাখিবা তোমালোকে, ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। কিমানটা স্কুল টিমে পাৰ্টিচিপেট কৰিছিল? 5 স্কুল টিম, মানে 5খন স্কুল টিমে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। বি নম্বৰ। তাৰপিছত আছে তোমালোকৰ চি নম্বৰ। হু ৱাজ দ্য কুইজ মাষ্টাৰ। কুইজ মাষ্টাৰজন কোন আছিল? এনচাৰ হ'ব মিষ্টাৰ পি কে বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ। মিষ্টাৰ পি কে বৰুৱা আছিল কুইজ মাষ্টাৰ। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। পি কে বৰুৱা আছিল কোন? কুইজ মাষ্টাৰ। তাৰপিছত আছে তোমালোকৰ ডি নম্বৰ এনচাৰ। হোৱাট আৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণা। গণক অপৰ্ণাই ঘোষণা কৰা অনুসৰি কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ কি আছিল? ইয়াত গণক অপৰ্ণা অপৰ্ণা হৈছে এজন মানুহৰ নাম, আৰু এই কুইজ প্ৰতিযোগিতাখনত কোনটো দলে কিমান মাৰ্ক পালে এইটো গণিছিল বা হিচাপ ৰাখিছিল। সেইকাৰণে ইয়াক কি কৈছে? গণক, আৰু আমাৰ ইংৰাজীত কয় স্ক'ৰাৰ। ঠিক আছে, এই যিখন কুইজ প্ৰতিযোগিতা পাতিছিল তাত কি নিয়মেৰে কুইজ প্ৰতিযোগিতাখন পতা হৈছিল, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। যদিও অলপ ইয়াৰ উত্তৰটো দীঘল হয়, কিন্তু এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তোমালোকে এইটো ভালকৈ বহীত লিখি মুখস্থ কৰি ল'বা, কাৰণ এইটো তোমালোকৰ এক্সামত 5 মাৰ্কছৰ কুৱেশ্যনত অহা চান্স আছে। ঠিক আছে, ইয়াৰ এনচাৰ হ'ব অপৰ্ণা এনাউন্স ডেট দেয়াৰ উইল বি 5 ৰাউণ্ডছ ইন দ্য কুইজ কম্পিটিশ্যন। কি কৈছে? অপৰ্ণাই ঘোষণা কৰিছিল যে কুইজ প্ৰতিযোগিতাখন 5টা পৰ্যায়ত অনুষ্ঠিত হ'ব। তাৰপিছত ইন ইচ ৰাউণ্ড টিম উইল গেট 1 ডাইৰেক্ট কুৱেশ্যন এণ্ড ফৰ এভৰি পাছড অভাৰ কুৱেশ্যন 5 মাৰ্কছ উইল বি এৱাৰ্ডেড। ছেকেণ্ড ৰুলটো কি হ'ল? প্ৰত্যেক পৰ্যায়ত প্ৰতিটো দলক একোটা প্ৰত্যক্ষ প্ৰশ্ন সোধা হ'ব। প্ৰত্যেক শুদ্ধ উত্তৰৰ বাবদ দলবোৰে 10 নম্বৰকৈ লাভ কৰিব। প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ লাভ কৰিব? 10 নম্বৰকৈ লাভ কৰিব, আৰু দল বাগৰি অহা প্ৰশ্নৰ বাবদ 5 নম্বৰ লাভ কৰিব।
প্ৰথমতে যিটো দলক প্ৰশ্ন সোধা হ'ব সেই দলটো যদি প্ৰথমতে এনচাৰটো দি দিয়ে কিমান নম্বৰ লাভ কৰিব 10 নম্বৰ লাভ কৰিব আৰু যদি সেই দলটো নোপোৱাৰ পিছত যদি বেলেগ এটা দলত বগৰি যায় প্ৰশ্নটো তেতিয়া কিমান পাব 5 নম্বৰ লাভ কৰিব তাৰপিছত আছে তোমালোকৰ 3 নম্বৰ ৰুলটো there will be no negative marks for a wrong answer each team will get only 10 seconds to answer a question the highest scorer team will be the winner of the competition কি কৈছে ভুল উত্তৰৰ বাবে কোনো ধৰণৰ ঋণাত্মক নাম্বাৰ প্ৰদান কৰা নহয় মানে যদি কাৰোবাৰ কোনো এটা উত্তৰ ভুল হয় তেতিয়াহ'লে নম্বৰ বিয়োগ নহয় প্ৰত্যেক দলে উত্তৰ দিবৰ বাবে 10 সেকেন্ড সময় লাভ কৰিব এটা প্ৰশ্নৰ উত্তৰ দিবলৈ কিমান সময় থাকে 10 সেকেন্ড সৰ্বোচ্চ নম্বৰ লাভ কৰা দলটিক বিজয়ী দল হিচাপে ঘোষণা কৰা হ'ব আৰু যেই দলটোৰ আটাইতকৈ বেছি নম্বৰ হ'ব সেই দলটো কি হ'ব উইনাৰ হ'ব বা বিজয়ী হ'ব বুজিলা তোমালোকে এইটো কিন্তু ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকে লিখি ল'বা বহুত ইমানো দীঘল নহয় মই যিমানখিনি ছুটি কৰিব পৰা যায় ছুটি কৰি দিছো এনসাৰটো তোমালোকক তাৰপিছত আছে তোমালোকৰ ই নম্বৰ প্ৰশ্ন which team was the winner of the state level school quiz competition very important এইটো কিন্তু তোমালোকে লিখি ল'বা নোট বহিত আৰু তোমালোকৰ কিতাপত দাগ দি থবা প্ৰশ্নটো which team was the winner of the state level school quiz competition কোনটো দলে আন্তঃৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয় লাভ কৰিছিল এই যিখন কুইজ কম্পিটিশন চলি আছিল তাত ৰাজ্যিক পৰ্যায়ত কোনখন স্কুলৰ দলে প্ৰতিযোগিতাত কি কৰিছিল জয় লাভ কৰিছিল এনসাৰ হ'ব টিম ডি was the winner of the state level school quiz team কোনে জয় লাভ কৰিছিল টিম ডি এ ডি দলে আন্তঃৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয় লাভ কৰিছিল বাস এইখিনি পঢ়িলে হৈ যাব তাৰপিছত আছে তোমালোকৰ এক্টিভিটিছত থকা কোৱেশ্চন নম্বৰ 2 how well do you know your country complete the following sentence they are from lesson and are about our country ইয়াত কৈছে how well do you know your country মানে তুমি তোমাৰ দেশখনক কিমান ভালকে গম পোৱা complete the following sentences সেই হিসাবত তোমালোকে এই খালি ঠাইবোৰ পূৰণ কৰা they are from the lesson and are about our country আৰু এই সেন্টেন্সবোৰ তোমালোকৰ পাঠৰ পৰা উঠাই দিয়া হৈছে আমাৰ দেশৰ বিষয়ে এতিয়া আমি সাম খালি ঠাইবোৰত কি আছে এই নম্বৰটো আছে the ancient name of Assam was Kamrup ঠিক আছে অসমৰ পুৰণি নাম কি আছিল কামৰূপ আমি সবে জানো এইটো it was also known as ইয়াক দেশ নামেৰে জনা যায় আৰু কি নামেৰে জনা যায় আমাৰ কি আছিল পুৰণি নামটো কি আছিল কামৰূপ আৰু বেলেগ এটা কি নামেৰে জনা যায় ইয়াৰ আনসাৰ হ'ব প্ৰাগজ্যোতিষপুৰ তাৰ পিছত আছে বি নম্বৰ Sukafa established the Ahom kingdom in Assam in the year কিমান চনত সুকাফাই অসম ৰাজ্যত সাম্ৰাজ্য স্থাপন কৰিছিল এটো হ'ব 1228 AD অৰ্থাৎ 1228 AD বা চনত এবাৰ ইম্পৰ্টেন্ট হয় কিন্তু তাৰ পিছত আছে তোমাৰ লগৰ সি নম্বৰ ডেশ ডাজ নট শেয়াৰ ইটস বৰ্ডাৰ উইথ আসাম কোনখনে অসমৰ সৈতে সীমাত লাগি থকা নাই म्यांमार অসমৰ সৈতে সীমাত লাগি থকা নাই ডি নম্বৰ প্ৰশ্ন the capital of Assam during Ahom rule was ডেশ ব্ৰিটিছ শাসনৰ সময়ত ৰাজধানী আছিল কত ৰংপুৰত আছিল ই নম্বৰ প্ৰশ্ন the colors of our tricolor national flag are আমাৰ ত্ৰিৰংগা জাতীয় পতাকাখনৰ ৰং সমূহ হৈছে কি আমাৰ যে জাতীয় পতাকাখনত কি ৰং আছে saffron white and green saffron মানে হৈছে তোমালোকৰ গেৰুৱা white মানে বগা আৰু green হৈছে হেউজিয়া এইটো তোমালোকে মনত ৰাখিবা এটা কিন্তু ইম্পৰ্টেন্ট হয় আহিব পাৰে এক্সামত তাৰ পিছত আছে white stands for dash and dash এই জাতীয় পতাকাত থকা বগা কালাৰটোৱে বগা ৰঙে কি হুচায় পিচ এণ্ড ট্ৰুথ মানে কি শান্তি আৰু সত্য হুচায় এই বগা ৰঙে কি হুচায় শান্তি আৰু সত্য হুচায় যে আমাৰ জাতীয় পতাকাত তিনিটা কালাৰ আছে
তাৰে ভিতৰত বগা কালাৰটো কি সূচায় পিচ এণ্ড ট্ৰুথ আৰু কি আমাৰ অসমীয়াত কি হয় শান্তি বা সত্যক সূচায় এই বগা কালাৰ ৰংটো তাৰপিছত আছে তোমালোকৰ জি নম্বৰ প্ৰশ্ন মহাত্মা গান্ধী ৱাজ বৰ্ন ইন ডেশ ইন দ্য ষ্টেট অফ ডেশ মহাত্মা গান্ধীয়ে ডেশত আৰু ডেশ ৰাজ্যত জন্মগ্ৰহণ কৰিছিল এইটো ৰাজ্য হ'ব কি হ'ব এনসাৰটো মহাত্মা গান্ধী ৱাজ বৰ্ন ইন পোৰবন্দৰ ইন দ্য ষ্টেট অফ গুজৰাট ঠিক আছে ক'ত ক'ত হ'ব পোৰবন্দৰ আৰু গুজৰাট ক'ত জন্ম হৈছিল মহাত্মা গান্ধীৰ জন্ম হৈছিল পোৰবন্দৰত আৰু গুজৰাট ৰাজ্যত জন্মগ্ৰহণ কৰিছিল তাৰপিছত আছে তোমালোকৰ 8 নম্বৰ খালি ঠাইবোৰ কৰা অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য ডেশ অফ দ্য ডেশ পাঞ্জাবৰ অমৃতসৰৰ দেশ বাবে বিখ্যাত কি হ'ব এনসাৰটো অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ গোল্ডেন টেম্পল অফ দ্য শিখছ গোল্ডেন টেম্পলখন কাৰ শিখ মানুহবিলাকে ইয়াতে প্ৰাৰ্থনা কৰে কি হ'ব উত্তৰটো পাঞ্জাবৰ অমৃতসৰত স্বৰ্ণ মন্দিৰৰ শিখসকলৰ বাবে বিখ্যাত ষ্টুডেণ্ট যদি তোমালোকে ভিডিঅ'বোৰ চাই ভাল পোৱা বা তোমালোকক ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু তোমালোকক কোনটো সাবজেক্টত বা কোনটো টপিকত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনালে মই কিন্তু নিশ্চয় তোমালোকৰ বাবে সেইটো টপিকত ভিডিঅ' লৈ আহিম তাৰপিছত আছে তোমালোকৰ আই নম্বৰ প্ৰশ্ন দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইনো কেন বি চিন ইন তলৰ গড়ৰ সৰ্বাধিক সংখ্যাত ক'ত দেখা পোৱা যায় ইয়াত দেশ আছে মানে ক'ত দেখা পোৱা যায় কাজিৰঙা নেশ্যনেল পাৰ্কত কি দেখা পোৱা যায় দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইনো চিন ইন কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায় ভাৰতৰ গড়ৰ সৰ্বাধিক সংখ্যা মানে সবাতোকৈ বেছি কাজিৰঙা নেশ্যনেল পাৰ্কত গড় দেখা পোৱা যায় তাৰপিছত আছে তোমালোকৰ জে নম্বৰ খালি ঠাই পূৰ কৰা দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ ডেশ বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম কি আছিল পাটলিপুত্ৰ দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ কি পাটলিপুত্ৰ অৰ্থাৎ এইটো পাটনাৰ পুৰণি নাম হৈছে পাটলিপুত্ৰ কে নম্বৰ খালি ঠাই পূৰ কৰা দ্য কুতুব মিনাৰ দ্য ৱৰ্ল্ডছ টলেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্টোন টাৱাৰ ৱাজ বিল্ট ইন ডেশ বাই ডেশ কি হ'ব এনসাৰটো 1193 কুতুবুদ্দিন আইবাক কি কৰিছিল এইটো সজাইছিল মানে কুতুব মিনাৰ হৈছে আমাৰ পৃথিৱীৰ উচ্চতম মানে থিয় এটা ষ্টোন টাৱাৰ কেতিয়া বনা হৈছিল বিল্ট ইন মানে স্থাপিত কেতিয়া কৰা হৈছিল 1193 খ্ৰীষ্টাব্দত আৰু কোনে বনাইছিল কুতুবুদ্দিন আইবাকে বনাইছিল এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো হ'ব টেষ্ট ইউৰ মেমৰি মেচ দ্য ষ্টেটমেণ্ট আণ্ডাৰ এ উইথ কাৰেক্ট ষ্টেটমেণ্ট আণ্ডাৰ বি উইথাউট লুকিং এট দ্য লেচন ইয়াত কৈছে স্মৃতি পৰীক্ষা কৰোঁ আহা তলৰ বাক্যবোৰ ক অংশৰ লগত খ অংশ মিলোৱা পাঠৰ সহায় নলোৱাকৈ মানে তোমালোকক ইয়াত এটা এনেকৈ এটা বাকচ দিয়া আছে এৰ লগত বি মিলাব লাগিব তোমালোকে যদি পাঠটো ভালকৈ বুজি পাইছা তোমালোকে মিলাব পাৰিবা এইটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামত দি দিব পাৰে মই ইয়াত এনসাৰখিনি সুন্দৰকৈ লিখি দিছোঁ তোমালোকে এবাৰ মিলাই ল'বা মই তথাপিও তোমাক এবাৰ বস্তুটো বুজাই দি আছোঁ এ নম্বৰ হ'ব 4 নম্বৰৰ লগত আমি এতিয়া চাম এ নম্বৰৰ লগত 4 নম্বৰ কি আছে এ নম্বৰ 1 নম্বৰত আছে ওৱান নেম বাই হুইচ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ নন ইজ হিন্দুস্তান এইটো কিমান নম্বৰ লগত হ'ব 4 নম্বৰ লগত হ'ব ভাৰতবৰ্ষ ইজ এনাদাৰ নেম ফৰ ইট তাৰপিছত কি আছে 2 নম্বৰ লগত 1 নম্বৰ হ'ব 2 নম্বৰত কি আছে 2 নম্বৰত আছে দ্য কালাৰ অফ দ্য ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লাগ ইজ চেফ্ৰন আৰু এইটো হ'ব 1 নম্বৰৰ লগত ইট ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ ঠিক আছে তাৰপিছত হ'ব 3 নম্বৰ হ'ব 2 নম্বৰৰ লগত 3 নম্বৰ কাৰ লগত হ'ব 3 নম্বৰটো হ'ব 2 নম্বৰৰ লগত
এইটো হ'ব 2 নম্বৰৰ লগত দ্য ব্লু হুইল ইন দ্য চেণ্টাৰ অফ আৱাৰ ফ্লাগ ইজ কল্ড দ্য অশোক চক্ৰ অৰ ধৰ্মচক্ৰ এইটো 2 নম্বৰৰ লগত কি হ'ব ইট সিগনিফাইজ ডেট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডেথ ইন ষ্টেগনেশ্যন তাৰপিছত আছে তোমালোকৰ 4 নম্বৰটো হ'ব 5 নম্বৰৰ লগত 4 নম্বৰত কি আছে শাহজাহান বিল্ড দ্য তাজমহল 5 নম্বৰত কি আছে ইট ৱাজ ইন মেমৰি অফ হিজ ৱাইফ মুমতাজ মহল তাৰপিছত কি আছে তোমালোকৰ 5 নম্বৰটো হ'ব 3 নম্বৰৰ লগত 5 নম্বৰত কি আছে আমি চাম 5 নম্বৰত আছে দাণ্ডি ইন গুজৰাট ইজ ফেমাছ ফৰ হিষ্টৰিকেল ইভেণ্ট এইটো হ'ব 3 নম্বৰৰ লগত গান্ধীজিৰ শৰ্ট মাৰ্চ ষ্টাৰ্টেড হেয়াৰ ইন 1930 এইটো তোমালোকে এবাৰ তোমাক ভালকৈ এবাৰ চাই তোমালোকে মিলাই ল'বা এনসাৰ দিয়া আছে ইয়াত ভালকৈ ইয়াতে তোমালোকৰ এই চেপ্টাৰটোৰ এক্টিভিটিছত থকা যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে আমি ভালকৈ আলোচনা কৰিলোঁ অসমীয়াত লাইন বাই লাইন বুজাই দিলোঁ তোমালোকে বহীত নোট কৰিবা বা লিখি ল'বা আৰু ভালকৈ পঢ়িবা বেষ্ট অফ লাক থেংক ইউ